Friends, welcome to my new vlog. এতিয়া আহি উপস্থিত হৈছে যোৰহাট ঈদগাহ ময়দানত। ইয়াত ঈদগাহ ময়দানত আহি থিয় হৈছোঁ ঈদুল ফিতৰ। ইয়াত একত্ৰিত হৈছে নামাজ পঢ়িবৰ কাৰণে ঈদুল ফিতৰ। সকলো ইয়াত গেদাৰিং হৈছে আমি দেখিবলৈ পাইছোঁ। আৰু একেলগে নামাজ পঢ়ি ঘোষণা কৰাইছে ঈদগাহ ময়দানৰ যি সভাপতি সম্পাদক ঘোষণা কৰি আছে ঈদগাহ সম্বন্ধে কিছুমান গুৰুত্বপূৰ্ণ পৰিচালনা যিখিনি কাম কাজ কাৰ্যসূচী তেখেতক আমি আজি তেখেতে গমেই নাপায় আপোনালোকক জনাইছোঁ তেখেতে বিচাৰে নাথাকে তেখেতে গম নাপায় তথাপি তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ যিহেতু তেখেত আমাৰ মাজৰ পৰা গৈ আমাৰ সহকাৰী সম্পাদক হৈ পেলাই যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈছে জাতিভাৱে সদায় মাত মাতি আহিছে। তেনে ক্ষেত্ৰত তেখেতক আমি আজি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মাজত। তেখেতে যিহেতু ইতিহাসটো বহুত কষ্ট কৰিছে, প্ৰতিটো দিনেই তেওঁ কষ্ট কৰিছে, সকলো সদস্যৰ লগত প্ৰতিটো কামত তেওঁ সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক এখন ফুলান গামোচাৰে আৰু এখন সম্বৰ্ধনা পত্ৰ আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু তেখেতক ফুলান গামোচাখন দিব আমাৰ সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশাসনিক মহচিন আহমেদ চাহেবে, ৰিয়াজ হুছেইন চাহেবক সাধাৰণ সম্পাদক যোৰহাট জিলা ছাত্ৰ সন্থা তথা সহকাৰী সম্পাদক যোৰহাট শিক্ষা কমিটি আৰু সম্বৰ্ধনা পত্ৰখন মই পাছ কৰি দিছোঁ। তাৰপিছত আমাৰ কমিটি সকলো উঠি আহিব, আমি একেলগে আমি সম্বৰ্ধনা পত্ৰখন সম্বৰ্ধনা পত্ৰখন পাছ কৰি দিছোঁ। যোৰহাট কেন্দ্ৰীয় ঈদগাহ সমিতি স্থাপিত 1935 চন আৰু তাৰ মাজতে এটা কথা কৈ ৰাখোঁ 1935 চন আমাৰ কিন্তু বৰ্ডত লিখা আছে 1938 চন। 35 চনৰ এখন আমাক দিছে আনচাৰুৰ ৰহমান চাহেবে। তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনচাৰুৰ ৰহমান চাহেব আমাৰ সদস্য মন্ত্ৰৰ জামাত তেখেতক পুতুল বুলি জানে। তেখেতে এখন নথি দিয়াৰ কাৰণে আমি আজি লিখিবলৈ আমি সুবিধা পালোঁ যে 1935 চনত এখন স্থাপিত। তেখেতলৈ ধন্যবাদ থাকি আনচাৰুৰ ৰহমান চাহেবলৈ সম্বৰ্ধনা পত্ৰখন পাছ কৰি দিছোঁ। ঈদগাহ ময়দানত নামাজ পঢ়িবৰ কাৰণে থিয় হৈছোঁ। সম্বৰ্ধনা গেটৰ কিনাৰতে আছোঁ। সাধাৰণ সম্পাদক যোৰহাট জিলা ছাত্ৰ সন্থা তথা সহকাৰী সাধাৰণ সম্পাদক ঈদুল ফিতৰ নামাজ আদায় কৰি ইয়াত সাংস্কৃতিক ৰাজধানী যোৰহাট জিলাত প্ৰতিনিধিত্ব কৰি জাতীয় জীৱনৰ এই সন্ধিময় খেলত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা আপোনাৰ দ্বাৰা এজন ভূমিপূৰ্ণ ছাত্ৰতাক সম্ভাষণ জনাবলৈ পাই সুখ অনুভৱ কৰিছোঁ। বিদ্যালয়ত অধ্যয়নৰত অৱস্থাত থকাৰে পৰা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ লগত জড়িত হৈ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক, তাৰপিছত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰি ভূ নেতৃত্বৰ পৰিচয় দাঙি ধৰি বৰ্তমান সদৌ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে সেৱা আগবঢ়াই আহিছে। আপোনাৰ এই যাত্ৰাত আনন্দিত হৈ আমি এই শুভেচ্ছাক আপোনালৈ জনাইছোঁ অফুৰন্ত শুভেচ্ছা আৰু শুভকামনা। আশা ৰাখিছোঁ আপুনি সৰ্বোচ্চ প্ৰকাৰে প্ৰদেশ আৰু প্ৰজাতিৰ লগতে যোৰহাট জিলাখনৰ সকলো দিশতে সৰ্বোচ্চ প্ৰকাৰৰ উন্নতিৰ বাবে সেৱা আগবঢ়াই আগৰ আস্থাভাজন হৈ নতুন প্ৰজন্মৰ আদৰ্শ হ'ব। বৰ্তমান যোৰহাট কেন্দ্ৰীয় ঈদগাহ সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে